ৰাতিপুৱা এফালে আজি খাবলৈ বনাইছোঁ বহুত দিনৰ মূৰত চুজি আৰু এফালে বনাই পেলাই ৰেডি হৈ গ'ল একদম গৰম গৰম হৈ আছে বনোৱানো কি দেখুৱাম সেইকাৰণে নেদেখুৱালোঁ এফালে বনাই কৰি লৈ ৰেডি আৰু লগতে এফালে চাহো বনাইছোঁ আৰু চাহ আৰু লগত মানে চুজি এনেকৈ আজি মানে বনাইছোঁ আৰু নহ'লে ৰুটি চুটি সদায়নো কি বনাই থাকিম বনাবলৈ এলাহ লাগে যে তাকে চুজিখিনি পটককৈ লৈ লওঁ বাতিলে আৰু এফালে চাহপাত দি দিওঁ চাহ উতলি গ'ল এইফালে গাখীৰকণো গৰমাবলৈ আছে আৰু এফালে বতৰটো চাওক যিকোনো মতে অকণমান ডাৱৰীয়া নিচিনা হৈ আছে জানো বৰষুণ পৰে নে নাই আৰু এইফালে চাহ ল'লোঁ চাহ ৰাতিপুৱা সময় যে কাৰণে বনালোঁ লাল চাহ আৰু এইফালে চুজি আৰু লগতে এইফালে পেটিছ এটা লৈছোঁ আৰু সৰু আৰু তাকে লৈ যাওঁ লগতে টিকলিককো দি দিওঁ আৰু এইফালে ৰাতিপুৱা চাহ খাওঁতে খাওঁতে কেইটা 10টা বাজিবলৈ হৈ গ'ল এতিয়া পটককৈ লৈ যাওঁ এইফালে এইজনী টিকলিক বৰষুণত তিতি আছে আৰু বহুত দিনৰ মূৰত আজি বৰষুণ অকণমান কিনকিনাইছে আৰু সেইফালে কিবা কিবি গাই আছে টিকলিক কি গাইছা কিবা কিবি গাই আছে টিকলিকে বৰষুণ এইফালে কিনকিনাই আছে আহা গুচি আহা বৰষুণত তিতি নাথাকিবা আহা আহা বৰষুণত তিতি নাথাকিবা আহা আৰু এইফালে ঘৰৰে কুন্দুলি এইফালে পাৰিছিলোঁ এইখিনি আধা কেজিমান ওলালাম বল 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 এইফালে বৰষুণতে তিতি তিতি আহিছোঁ আৰু এই ৰাস্তালৈ আহি আছোঁ মানে এইফালে মই এইজনী চুমি তাকে কেকো চাইনবৰ্ডখন মানে ৰাস্তাত আছে যে তাকে এই ডালেৰে ঢাক খাই গ'ল তাইক তাকে লৈ আহিছোঁ কাটিবলৈ ন চুমি তাই গছত উঠিব পাৰে নহ'লে চাইনবৰ্ডখন একে ঢাক খাই গ'ল একোৱে দেখাই নোপোৱা হৈ গ'ল লগতে এইফালে টিকলিক আহি আছে ছাতি লৈ আৰু মই এইফালে চাদৰ তাদৰ লৈ পেলাই বোলো গা ধোৱাৰ আগতে এইখিনি বোলো কাটি কুটি ল'লে তেতিয়া চিন্তা নাই বৰষুণো মানে অকণ অকণকৈ কিনকিনাই এইফালে বাঢ়িছে আৰু সেইফালে চাইনবৰ্ডখন একে ঢাক খাই গ'ল তাকে উঠি লৈ পেলাই তাইক ডালটো কাটিবলৈ কৈছোঁ পাৰে নে নাই জানো তাৰমানে গছত উঠিব কৰিব পাৰে যে খালি চাইনবৰ্ডখন নাভাঙিবি দেই এইফালে লগত এজনী টিকলিক আহি পাই গ'লহি টিকলি পটককৈ এইবিলাক কটাই কৰি লওঁ তাৰপিছতে গা পা ধুই লগতে একে আজৰি হৈ লওঁগৈ এইফালে ৰাস্তাত মানুহ সেইফালে চাইনবৰ্ডখন একদম ঢাক খাই গ'ল ডাল দি পেলাই তাকে তাইক কাটিবলৈ দিছোঁ টিকলিকে পুতলা চুতলা লৈ আহিছে ন টিকলিক এইফালে পুতলা এইটো বাৰ্থডে পুতলা জ্যোতিকা বাইদেৱে দিছিলে ন কালি দিছেহি আহি পেলাই টিকলিকৰ পাৰ্চেল কালি আহিছে এইফালে টিকলিকক দিছেহি সেইকাৰণে ৰাতিয়ে পৰা টিকলিকে আৰু পুতলাকে লৈয়ে থাকে যে ছাতি লৈ থাকে নহ'লে তিতিলে বেমাৰ হ'ব এইফালে চুমি একদম পূৰা গছৰ ডাল কাটি আছে ছাতিটো লৈ থাকা ছাতিটো কেলৈ আনিছা যদি মূৰত ছাতিয়ে নোলোৱা চুলি তুলি তিতি যাব বেমাৰ হ'ব পিছত ডাল চাল কাটি মেলি হৈ গ'ল চুমি কেনেকুৱা পৰুৱাই খালে ন হা একে পৰুৱা বাঁহ আছিলে হ'বলৈ ডাল চাল কাটি একে কামুৰি কৰি গোটেইকেইজনীকে অৱস্থা নাই আৰু এইফালে টিকলি সেইজনী পিছফালে বৰষুণত তিতি নাথাকিবা হা তাকে পটাপট যাওঁ গৈ পেলাই এইফালে গা পা ধুই মেলি লৈ আজৰি হৈ যাওঁ আৰু এইফালে কেইটা 11টামান বাজিবলৈ হৈ গ'লগৈ নেকি তাৰপিছত আকৌ ভাত পানী বনাওঁগৈ গৈ পেলাই আজি দেৰিয়ে হৈ গৈছেগৈ ধুওঁতে কৰোঁতে আহা পটাপট আহা দুপৰীয়া এতিয়া 12টা বাজিয়ে গ'ল 12:30 বাজিবলৈ হৈ গ'ল আৰু বাহিৰা মানে ইটো সিটো কাম বন কৰি থাকোঁতে মেলোতে আজি মানে দেৰিয়ে হৈ গ'লগৈ গৈ পেলাই এইফালে ভাত দাইলখিনি পাতি কৰি থৈ আহিছোঁ আৰু এইফালে কালিৰে মাংস অনা আছিলে যে তাকে অলপ মানে ভাজি পেলাই থোৱাই আছিলে তাকে মাংস অকণমান আৰু এইফালে মাছ আৰু কিকত বনাওঁ তাকে পটাপট যা যোগাৰ কৰি লওঁ এইফালে 12:30 বাজিয়ে গ'ল আৰু টিকলিকৈ এইফালে আগফালে মোবাইলটো চাই আছিলে তাৰপৰা মানে মোবাইলটো লৈ আনিলোঁ যে মোবাইলটো নোৱাৰি এটাইৰপৰা আনিবলৈ একদম মানে কানি কুটি হাল্লা লগাই দিয়ে আৰু স্কুল থকা দিনকেইটাত অকণ মোবাইলটো পাওঁ নহ'লে এতিয়া গৰম বন্ধ বুলি খালি মোবাইল অনবৰে চাই কৰি থাকে দিগদাৰেই মানে সেইফালে কোনো এটা মোবাইলটো লৈ গৈ আহিছোঁ আৰু এইফালে ভাত দাইল পাতিয়ে দিলোঁ আৰু এইফালে পটাপট মাংসকণৰ কাৰণে আদা নহৰু মা মছলা গোটেইখিনি যা যোগাৰ কৰি লওঁ আৰু বৰষুণটো অকণমান মানে কিনকিনাই আছে যদিও মানে এইকেইদিনতকৈ যি গৰম মাৰিছিলে এইকেইদিন আজি অকণমান যেনে তেনে অকণ সকাহ হৈছে আৰু নহ'লে এইকেইদিন কম ৰ'দ নে একদম মানুহ থাকিব কৰিব নোৱাৰা হৈ গৈছিলেগৈ গৈ পেলাই আৰু ইমান মানে দপদপাই দিয়া নাই যদি কিনকিনাই আছে যদি অকণমান যেন তেন আৰু মানে সকাহ পোৱা গৈছেগৈ এইকণ পৰ্ক অকণ আছিলে কালি এইফালে আধা মানে ভাজি পেলাই থৈ দিছিলোঁ লাইনটো নাথাকে যে সেইটো কাৰণে বেয়া হৈ যায় বুলি অকণমান মানে এনেকৈ ভাজি পেলাই থৈ দিছিলোঁ আৰু এইফালে অকণমান আছে সৰু মাছ এইখিনি অকণমান মানে ভাজি কৰি থৈ আছে খালি পিঁয়াজ অকণ দি ভাজিলে হৈ গ'ল আৰু এইকেইটা কুন্দুলিকেইটা তাকে ভাবিছোঁ এতিয়া বনাওঁ নে নবনাওঁ আৰু এইফালে এইটো জাতৰ কুন্দুলি খাই নে নাখায় ময়ো নাজানো তথাপিতো গছত দেখিলোঁ যে
সেইকাৰণে পৰাই লৈ আনিলোঁ। তাকে এটা এনেই খাই পেলাই চাব লাগিব, খায়নে নাখায় জানো। বনৰীয়াই নে খুৱাই নে ময়ো নাজানো, আন্তাজি মানে পাৰি লৈহে আনিছোঁ। খাই লৈ কিবা হয় নে কি নে, তাকে দুটামান এনেই কাটি পেলাই চাব লাগিব কি হয়, তেতিয়াহে গম পোৱা যাব। এতিয়া পটককৈ মই আদা নহৰু এইফালে কাটি কুটি যা যোগাৰ কৰি লওঁ। এইফালে 12:30 বাজিয়ে গ'ল। এইফালে দাইল বনালোঁ, বিলাহী অকণমান দি পেলাই তেনেকৈ দাইল বনালোঁ, দাইল হৈ গ'ল। আৰু এইফালে অকণ মাছকণ অকণমান ফ্ৰাইকৈ দিলোঁ, পিঁয়াজ অকণ দি পেলাই। আৰু এইফালে পৰ্ককণ বনাই আছোঁ, আৰু বেছি একদম মা মছলা নিদিয়াকৈ, আৰু তেলো বেছি দিয়া নাই, একদম কমকৈ বনাইছোঁ, আলু চালু দিয়া নাইকিয়া। অকণমান এইকণ গ্ৰেভি বনাম। আৰু এইফালে পিঁয়াজ আদা নহৰু গোটেইখিনি দি পেলাই ভাজি আছোঁ। আৰু এইফালে বিলাহী এটা, সেইটো পোৰা বিলাহী মানে ইয়াতে অকণমান খুন্দনাটোতে খুন্দি লৈছোঁ। এইটো যে টিকলিকৰ বাৰ্থডে আগদিনাখন যে আনিছিলে খুন্দনাটো, এইটো মানে এতিয়া ভাল ইউজ হৈ আছে। আৰু সৰু সুৰা অকণমান আদা নহৰু বা কিবা কিবি পিচিবলৈ হ'লে মানে এইটোতে হৈ যায়। আৰু এইফালে পোৰা বিলাহী এটা মানে খুন্দি লৈছোঁ, এইটো অকণমান দেৰিকৈ দি মাংসখিনি সিজাৰ পিছত। আৰু এইফালে মাংসখিনিও হৈছে, ইয়াত 50% হৈছে, আৰু কালিতো অলপ চলপ ভাজিয়ে থৈছিলোঁ। আৰু এইখিনি মাংসখিনি সিজিলে তাৰপিছতে বিলাহীখিনি এড কৰি দিম। আৰু বিলাহীটো মানে পুৰি দিলে তেতিয়া গোন্ধ এটা বেলেগ হৈ যায়, খায়ো ভাল। আৰু এইফালে মাংসকণ হৈ থাকে মানে মই যাওঁ আগফালে, টিকলিকে জানো আগফালে কি কৰি আছে। আৰু বৰষুণটো মানে কমিছেগৈ লাহে লাহে, এতিয়া মানে ইমান তেনেকুৱা দপদপীয়াটো নায়েই। টিকলিকে আগফালে কি কৰি আছোঁ যাওঁ ৰ'ব। এইফালে মাংসকণ হৈ থাকক। আৰু পাকঘৰডাল গৰমো যে, মানে বেছি সময় বহি কৰি থাকিবই নোৱাৰি, মানে গৰম নহয়। ৰ'দ চ'দ নাই যদিও মানে একদম পূৰা গপগপনি এটা মাৰি আছে। আৰু এইফালে ইজনী টিকলিকে এইফালে পুতলা খেলি আছে। আৰু এইফালে মাংস বনালোৱে, মাছ হৈয়ে গ'ল, তাৰপিছতে দালি হৈ গ'ল, ভাতো হৈ গ'ল, খালি মাংসকণ অকণমান মানে বাকী আছে। আৰু তেতিয়ালৈকে এইফালে টিকলিকৰ ওচৰলৈ আহিছোঁ। আৰু মাছ মাংস অকণ আছে যেতিয়া সেইকাৰণে বেলেগকৈ চব্জি তব্জি নবনালোঁ। আৰু এইফালে এজনী চালাদ তালাদ বনোৱা নাই। আৰু এইফালে কুন্দুলিখিনি যে আনিছিলোঁ, এনেকুৱা তিতা, মানে এটা কাটি পেলাই মই কৈছিলোঁ খাব পাৰি নে নোৱাৰি এইটো ঠিক নাই, দেখি পেলাই মানে গছতে পাৰি আনিলোঁ হয়, কিন্তু মানে এটা খাই চালোঁ এনেকুৱা তিতা, মানে বনৰীয়াই হ'ব নে কিয়ে নে নেজানো। আৰু মানে কষ্ট কৰি পেলাই পাৰ হৈ গ'ল। টিকলি আহা। টিকলিকে এইফালে পুতলা খেলি আছে। আৰু কালিৰ পৰা মানে পুতলাকেইটা পোৱাৰ পৰা একদম পূৰা ক'ব নোৱাৰে। আহা, কালিৰ পৰা পুতলাটো পোৱাৰ পৰা টিকলিকে পুতলাই খেলি আছে ন। টিকলি বাৰ্থডে আগতে মানে অৰ্ডাৰ দিছিলে, কিন্তু পাৰ্চেলটো বোলে কালিহে আহিছে। সেইকাৰণে জ্যোতিকা বাইদেৱে কালি পিছবেলা কেইটা 5টামান বজাত দি গৈছেহি নেকি। আৰু সেইবিলাক ভিডিঅ' চিডিঅ' তেনেকৈ কৰিবলৈ নহ'লে, আৰু চব বস্তু ভিডিঅ' কৰি থাকিবলৈ চব সময়তে নহয় যে। টিকলিকৰ পুতলাটো চাওঁ, দিনটোত 2-3 বাৰমান চুলি ষ্টাইল বদলে। দেখুৱাই দিয়াচোন টিকলি চুলিকেইডাল, হেয়াৰ ষ্টাইলটো। তাই বোলে পুতলাটো মুখখন বোলে নেদেখুৱায়। হা, এজনী বোলে মাক, আৰু এজনী বোলে কেঁচুৱা। এজনী আগৰে এজনী পুতলা আছিলে টিলিকা, আৰু এইফালে এইজনী মাক। পুতলাটো কাপোৰো আছে ন টিকলি, বেলেগ বেলেগ পিন্ধাই দিবলৈ ন। তাৰ জোতা বেলেগ বেলেগ ঢেৰ ভেৰাইটিছ আছে। এতিয়া বেলেগ বগা এযোৰ পিন্ধাই দিছে, কালি ৰঙা এযোৰ পিন্ধাইছিলে নেকি ন টিকলি ন, হিলছ পিন্ধাইছিলে। অঁ, ঢেৰ বেলেগ বেলেগ জোতা আছে, কাপোৰ আছে, সলাব পাৰি। আৰু এজনী পুতলা আগৰ পুৰণা আছিলে, এজনীও লেতেৰা হৈ গৈছেগৈ, তাকে গা ধুৱাই দিব লাগিছিলে। কাইলৈ সময় পালে ধুৱাই দিব লাগিব। কেঁচুৱাটো একদম লেতেৰা হৈ গৈছেগৈ ন টিকলি। আৰু পুতলা পোৱাৰ পৰা পুতলাই খেলি আছে। কালি ৰাতি লগত শুওঁতেও লৈ শুইছে টিকলিকে পুতলা। ক'ত উঠিছা, পৰি যাবা, নামি আহা। এইফালে বৰষুণ শেষ। বৰষুণ মানে একে অকণ এটোপাল দুটোপাল কিনকিনাই আছে, সেইকাৰণে গপগপনিডালো বেছি। আৰু এইফালে টিকলিক ক'ত উঠিছে, অঁ, টিকলিকে গৰমৰ কাৰণে গেঞ্জি আৰু হাফ পেণ্টে পিন্ধি আছে। আৰু এনেকুৱা গৰম গপগপনি। টিকলিকে জানো এইবোৰ কি কাৰনামা কৰি আছে। চাই আছে দিয়া, টিকলিকা যাদু। এইবিলাকে টিকলিকে এক্সপেৰিমেণ্ট কৰি থাকে কিবা কিবি। এইফালে মাংস ৰেডি হৈ গ'ল। আৰু একদম মানে বেছি জোল বনোৱা নাই, একদম পূৰা গ্ৰেভি বনাইছোঁ। আহা টিকলিক আহা। এইফালে টিকলিক আৰু অম্বেটাকে মানে ভাত দি লৈছোঁ। আমি অকণমান দেৰিকৈ খাম। আৰু এইফালে একদম বাপৰে গৰম হৈ আছে যে, দাইলৰ হেৰিটো বন্ধ হৈ গ'ল। এইফালে দাইল আৰু এইফালে মাছ, আৰু ইমানেই বনালোঁ, মাংস চাংস থাকিলে বেলেগ একো নাখায় যে। সন্ধিয়া এতিয়া এইফালে বাজিবলৈ হৈ গ'ল 6টা। আৰু এইফালে ওলাইছোঁ, মানে গাঁৱতে বিয়া এখন আছে, তাকে পটাপট ওলাই কৰিলোঁ, ৰেডি হৈছোঁ।
আৰু এইফালে গৰমো বেছি যায় সেইকাৰণে মানে আৰু অকণমান সময়ৰ কাৰণেহে বিয়াৰ কাৰণে ওলাইছোঁ সেইকাৰণে বেছি আৰু মানে চিম্পলকৈ এনেকৈ ওলাইছোঁ। আৰু এইযোৰ কাপোৰযোৰ বাৰ্থডেতে দিয়া যোৱা বছৰ, তেতিয়াৰ পৰা পিন্ধাই নাই, চিলাই কৰি থৈ দিয়া আছিলে, সেইকাৰণে এইযোৰকে আজি পিন্ধি কৰি লৈছোঁ। এইফালে টিকলিকো ওলাই কৰি লৈ ৰেডি কৰি গ'ল জানো টিকলি আগফাল পালেগৈ নেকি। তাইও এইফালে নতুন একদম পূৰা ফ্ৰক চ্ৰক পিন্ধি আৰু লগতে বাৰ্বি চাৰ্বি পাই লৈ পুতলা চুতলা চবকে ৰেডি কৰি লৈছে। আৰু এইফালে বিয়ালৈ যাম মই, এওঁ আৰু টিকলিক যাম, অম্বেতা নাযায় বোলে, আৰু তাতে তুলনি বিয়া সেইকাৰণে সি নাযাওঁ বুলি ক'লে। আৰু এইফালে গিফ্ট চিফ্ট লৈ ৰেডি, টিকলিক ব'লা। আৰু এইফালে আগফালে মানে মাতি আছে, পটাপট যাওঁ। আৰু তাত যদি অকণমান পাৰোঁ যদি, আৰু গাঁৱৰ বিয়াবিলাকত মানে কি ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ ইমান ভাল নালাগে যে, সেইকাৰণে পাৰোঁ যদি অকণমান কৰি পেলাই দেখুৱাম বাৰু। তাকে পটাপট যাওঁ। আৰু এইফালে জ্যোতিকা বাইদেউ যাব আমাৰ লগতে, তাকে বাও ৰখি আছে, তাকে পটাপট গৈ কৰি লৈ এইফালে এওঁ গাড়ী চাড়ী ষ্টাৰ্ট দি পেলাই ৰেডি। এইফালে টিকলিক ওলাই কৰি লৈ ৰেডি। আৰু ওলাই লৈ কি কৰি আছা টিকলিকে? তোমাৰ পুতলাটোকো ৰেডি কৰি আছা হা? এইফালে টিকলিকে টিকলিকৰ এইফালে বাৰ্থডেত দিয়া চোলাটো পিন্ধি লৈছে ন টিকলি? কি কৰিছা? বা পুতলাকো কাপোৰ সলাই দিব। এইটোৱে ধুনীয়া লাগিছিলে দেখোন, ব্লু কালাৰটো, এইটোৱে ভাল লাগিছিলে। হা কোনটো পিন্ধাবা এতিয়া? এইফালে এইটোকে পিন্ধাই দিয়া। বিয়ালৈ যাব যেতিয়া। টিকলিকে এইফালে পিন্ধিছে প্ৰিন্সেছ ফ্ৰক, আৰু লগতে পুতলাকো পিন্ধাব, চুলি তুলি বান্ধি দিলে ন টিকলি? হা এইফালে পুতলা ড্ৰেছ সলাই আছে, টিকলি ওলাই কৰি লৈ ৰেডি। এইফালে পুতলাও কাপোৰ সলাই আছে, টিকলিকে সলাই লোৱা দিয়া। টিকলিকো ৰেডি, পুতলাও ৰেডি ন? বাৰ্থডে প্ৰিন্সেছ ফ্ৰক শ্ৰদ্ধাহঁতে দিয়াটো পিন্ধিছে। চেণ্ডেলযোৰ পিন্ধি লোৱাগে যোৱা। তাইৰো নতুন চোলা পিন্ধাই দিছে টিকলিকে, চাওঁ নতুন চোলাটো। বা নতুন চোলা আৰু হিল মেচিং পিন্ধিছা তুমি ন? হা পুতলাৰ লগত মিলাই কোৱা জানো কোনটো পিন্ধিবা, পাৰ্পলযোৰকে পিন্ধা মিলাই পেলাই। আৰু এইফালে টিকলিকে ওলাই কৰি লৈ পেলাই পুতলা কি কৰি আছে জানো, পুতলাকো ৰেডি চেডি কৰি আছে নেকি, পুতলাকো লৈ যাব বোলে। তাকে পটাপট যাওঁ। এইফালে গাড়ী চাড়ী ষ্টাৰ্ট দি পেলাই ৰখি আছে। বিয়া ঘৰ আহি পাই গ'লোহি। লগত এইফালে এইজনী টিকলিক আৰু লগত পুতলা, আৰু পুতলাটো ল'ৰা ছোৱালীবিলাকে সৰু ল'ৰা ছোৱালীবিলাকে দেখি আছে যে, ইটোৱে চাইছে সিটোৱে চাইছে। আৰু এইফালে লগতে আহিছে এজনী জ্যোতিকা বাইদেউ, আৰু মই আমিকেইটাই আহিছোঁ। আৰু আহি তাৰপিছতে প্ৰথমতে কইনাক গিফ্টটো দি ল'লোঁ। আৰু বিয়া ঘৰত সোমোৱাৰ পৰা একদম কণ্টিনিউ মানে গানেই বাজি আছে, গান বাজি থকাৰ কাৰণে ভইচ অভাৰ কৰি দিছোঁ, নহ'লে চব কপিৰাইট লাগিব। আৰু টিকলিকৰ অকণমান লাজ, ঘৰতো এনেই কিমান উৎপাত কৰি থাকে। আৰু এইফালে টিকলিকে খাবলৈ লৈছে নিজে, আৰু এইফালে জ্যোতিকা বাইদেউ তাকে পটাপট খাই লওঁ। আৰু এইফালে টিকলিকে নিজে খাই আছে, আৰু মানুহবোৰ দেখিছে যে লাজ কৰিছে তাই। এইফালে খাই বৈ লৈ আহিলোঁ। আৰু এইফালে এজনী কইনা লগতে এইফালে প্ৰিয়াংশাই যে লেহেংগা পিন্ধিছে ন, প্ৰিয়াংশাই লেহেংগা পিন্ধিছে আজি, ধুনীয়া লাগিছে দেখিবলৈ। এইফালে টিকলি
পাই গ'লোহি আৰু বিয়া ঘৰটো মানে ইমান তেনেকৈ ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'লে আৰু এইবিলাক গান চানো বজাই কৰি আছিলে যে সেইকাৰণে কপিৰাইট লাগিব বুলি আৰু তেনেকৈ মানে ইমান ভিডিঅ' চিডিঅ' কৰাও নহ'লে আৰু যাওঁতে কৈছিলে যে গাঁৱৰ ভিডিঅ'ত ইমান মানে ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ ভালো নাথাকে মানে নালাগে যে চব চিনাকিয়ে মানুহ সেইটো কাৰণে ইমান তেনেকৈ কৰা নহ'লে তথাপিতো অকণ অকণ কৰিছোঁ আৰু এইফালে এতিয়া কেইটা 9টা বাজিবলৈ হৈ গ'লগৈ আৰু এইবিলাক চবৰে ডেন্স চেন্স চলি আছিলে যে তাকে চাই থাকোঁতে অকণমান দেৰি হৈ গ'লগৈ আৰু এইফালে কেইটা 9টা বাজিবলৈ হৈ গ'ল আৰু এইফালে অম্বেটাকটো সি নগ'লে তাকো ভাত পানী দি কৰি লওঁগৈ আজৰি হওঁগৈ আৰু এইফালে কাপোৰ কানি সলাওঁ আৰু এইফালে এজনী টিকলিক আহা আৰু টিকলিকে পুতলাটো মানে বিয়ালৈ লৈ যোৱা দেখি চব ল'ৰা ছোৱালীবিলাকক মানে পুতলাটোকে লাগে ন টিকলি চব ল'ৰা ছোৱালী যিমান ওলাইছে চবকে পুতলাটোকে লাগে আৰু এইফালে এইজনী টিকলিক তাইক মানে মোবাইলটো লাগে তাতে মোবাইল চাবলৈ বিচাৰিছিলে মই নিদিলোঁ যে ভিডিঅ' কৰি আছিলোঁ অঁ পুতলাজনী এজনী একে বিয়ালৈ যাব বুলি মই একে পুতলাকো বোলে কাপোৰ কানি সলাই দিয়ে লোৱা তোমাৰ কাপোৰ কানি সলাই দিয়া আৰু এইফালে তোমাকো সলাই দিব লাগিব তাইও এইফালে কাপোৰ কানি সলাই দিয়ে গৰম উঠা নাই তোমাৰ বাৰু ডাৱৰীয়া বতৰৰ কাৰণে বাৰু ইমান গৰম চৰম উঠা নাই আগৰ কেইদিনৰ নিচিনা ৰ'দ দিয়া হ'লেকে গৰমত অৱস্থা নাইকিয়া হৈ গ'লগৈ নহ'লে আৰু এইফালে এইযোৰ তাতে একে পূৰা নতুন ন একে খমখমকৈ পিন্ধিছোঁ যে ঠাণ্ডাৰ কাৰণেহে মানে পিন্ধিব পাৰিছোঁ বেছি গৰম দিয়া হ'লে নোৱাৰিলে হ'লে তাকে ব্লগটো সামৰি দিওঁ আৰু এইফালে অম্বেটাকো ভাত পানী দিওঁগৈ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই